Everyone, good morning everyone. Welcome to my YouTube channel Rajashree's Collection. My Rajashree মোৰ YouTube channel Rajashree's Collection পাজি আকৌ আহিল আপোনালোকৰ সৈতে ভিডিও লৈ পেলাই সো আপোনালোকক তো মই জানে যে মোৰ যেটো পেজ হয় আৰু YouTube channel হয় Rajashree's Collection নামেৰে আৰু এটো এটা সম্পূৰ্ণ অসমীয়া গহনাৰ YouTube channel হয় যত আপোনালোকে নিশ্চিন্ত মানে পিওর সিলভাৰৰ গহনা লব পাৰিব আৰু মোৰ তিনিখনকে শোৰুম আছে জোৰহাট মৰিয়ানি শিৱসাগৰ তিনিখনতে আপোনালোকে Rajashree's Collection নামেৰে শোৰুম আছে যেটো তাৰ বেলেগ নাম নাই Rajashree's Collection বুলি আপোনালোকে হিবহাগৰ পাই যাব গণপতি ৰোডত আছে আৰু জোৰহাটত আছে আপোনাৰ তৰাজান আমাৰহাট বাজাৰ ওচৰত আৰু মৰিয়নি হৈছে আপোনাৰ আৰ্টছ কলেজৰ ওচৰত সো তিনিখনকে শোৰুমত আছে বিভিন্ন ধৰণৰ অসমীয়া গহনা পাব খালি ৰূপত বনোৱা হ'ব লাইফ টাইম গ্যাৰান্টি পাব আৰু তাৰ বাহিৰেও আপোনালোকে ক্ৰিষ্টেলছ লব পাৰিব যিবোৰ মোৰ ল্যাব টেষ্টেড অৰিজিনাল ক্ৰিষ্টেলছ হয় যিবোৰ আমি সাৰ্টিফাইড হয় সাৰ্টিফিকেট লৈ বনাইছো বহুতে মোৰ পৰা লৈ আছে বহুতে ধুনীয়া ধুনীয়া ফিডব্যাক দিছে আৰু তাৰ বেনিফিটটো আপোনালোকে পাবই আৰু তাৰ ৰিজাল্ট অতি সোনকালে পাব সো আপোনালোকৰ সত বহুত প্ৰায়ভাগ ক্ৰিষ্টেলছ মোৰ ইয়াত আহি গৈছে কিছুমান অৰ্ডাৰ দিছে কাস্টমাইজ কৰি দিছে সো আপোনালোকৰ লগে ভিডিও এটা কৰি দিছো কাৰণ ৰিলছ সব কথা কব নোৱাৰি ভিডিওটো অলপ দীঘলীয়াকৈ যেটো কব পাৰি সো আজি আপোনালোকক মই তিনটাকে ব্ৰেসলেট দেখাইছো তাৰ পিছত আৰু নেক্সট ভিডিওটোত মই আৰু তিনটাকে দেখাম বৰ বেছি দীঘলীয়া নকৰো আৰু তাৰ আগতে কওঁ জুনে জুনে ফাৰ্স্ট চাইছে মোৰ এই ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিব লাগিলে শেয়াৰো কৰি দিব আপোনালোকে এটা সম্পূৰ্ণ অসমীয়া গহনাৰ পেজ আৰু ফেসবুক পেজো আছে Rajashree's Collection নামেৰে আৰু লগতে ইনষ্টাও আছে Rajashree's Collection নামেৰে আৰু ওপৰ দিয়া নাম্বাৰটো মোৰ WhatsApp নাম্বাৰ হয় কাইন্ডলি সবকে এটা ৰিকুৱেষ্ট আপোনালোকে পাৰ্সোনালি যদি মূলত কথা পাতিব বিচাৰে বা আপোনালোকে কিবা যদি কোৱেৰিজ থাকে বা কিবা গহনা প্ৰতি আপোনালোকে জানিব বা ক্ৰিষ্টেলছৰ বিষয়ে জানিব বিচাৰে আপোনালোকে হেতু নম্বৰ সেভ কৰি থব ষ্টেটাস চাবলৈ পাব প্ৰথম কথা ডেইলি আৰু সেকেন্ড আপোনালোকে মোৰ লগত কনসাল্ট কৰিব পাৰিব যিকোনো ব্ৰেসলেটছ লৈ প্লে বা যেনেকৈ অসমীয়া গহনা লৈ প্লে সো কে আহক আজি স্টার্টিংত তিনডালকে ব্রেসলেট দেখাম খুব পাওয়ারফুল ব্রেসলেটস হয় এইখিনি আৰু আমাৰ ডে টু ডে লাইফৰ কাৰণে খুব দৰকাৰী ব্রেসলেটস হয় আৰু এইখিনি আমি কি বেনিফিটস দিয়ে ইয়াৰ ইউজেস কেনেকৈ আমি কেনেকৈ পিন্ধিব লাগে তাৰ বিষয়ে বহুতে কৈছে আপুনি ভিডিওস দিয়া নাই খালি ৰিলস দি আছে হেতু কাৰণে আপোনালোকৰ শৰ্টস আৰু ভিডিওস ৰিলসত নহয় এটা ভিডিও কৰি দিছো অলপ লেংদি হ'ব চাব লাষ্টলৈকে আৰু স্টার্টিংত আপোনালোকক মই এটা ডিমান্ডেবল বুলি কব পাৰি ওয়েট লস ব্রেসলেটস হয় এডালৰ নাম হৈছে ওয়েট লস ব্রেসলেট বা মাল্টি ক্রিস্টাল ব্রেসলেট বুলি ইয়াত লিখা আছে ইয়াত আৰু এটা কথা কম মোৰ ওপৰতে নাম আছে RBC জেমস্টোন RBC জেমস্টোন মানে হৈছে মোৰ যিটোৰ ব্র্যান্ডৰ নাম মানে মোৰ যিটো ট্যাগ বা মোৰ যিটো লোগো তাত RBC আছে মোৰ গহনাটো RBC বুলি আছে সো RBC মোৰ ইয়াতে লিখা থাকিব আৰু প্ৰথম কথা আৰু সেকেন্ড আছে এই ল্যাব টেষ্টেড সাৰ্টিফিকেট লগত আপোনালোকে যাব এনেকুৱা নহয় যে কোনো এপছ পা Amazon Flipkart বা এনেকুৱা এপছ পা আমি আনি প্লে আপোনালোকক দিও হেনকাটো আপোনালোকে কিতেও নাভাবিব আমি এনেকুৱা কাম কিতেও নকৰো আৰু হেতু যদি আমি কৰিলেতেন আমাৰ ইয়াত নিজৰ নাম নাহিলেতেন কিতেও হেতু সদায় চাব এপ্ৰুভ নেম থকা ব্ৰেসলেটছ বোৰ আপোনালোকে পিনিব যিবোৰ গ্ৰান্টেড থাকে কোনোবাই আপোনাক সাৰ্টিফিকেট নোহাকে দি দিব পাৰে আৰু সাৰ্টিফিকেটত বা স্টাৰ দিব পাৰে বা বেলেগ নামত হেবু মোৰ ক্ৰিষ্টেলছ নহয় কিতিয়াবা হৈ যায় মোৰ নামও কিতিয়াবা নাহিব পাৰে বহুত বেছি অৰ্ডাৰ থাকিলে বাট হলে আপোনালোকে মোক কল কৰিব পাৰিব সো স্টার্ট কৰিছো আপোনালোকক এডাল ওয়েট লস ব্রেসলেট খুব পাওয়ারফুল ব্রেসলেটস হয় এটো নহয় যে এডাল পিনিলে আপোনালোকে একদম স্লিম হৈ যাব দুদিন তিন দিনৰ ভিতৰতে বাট ডেফিনেটলি এটা কথা আপোনালোকক কব পাৰো আপোনালোকে 100ৰ ভিতৰত আপোনালোকে 80 to 90% ৰিজাল্ট ডেফিনেটলি পাবই আমি ওয়েট গেইন হোৱা কিছুমান কাৰণ থাকে ওভাৰ ইটিং বা নন এক্সাৰসাইজ বা আমি নিজক লৈ প্লে ব্যস্ত হৈ থাকো বা আমি এটা ফৰ এক্সাম্পল মোৰ ক্ষেত্ৰতে আপোনালোকক কৈছো মোৰ যেটো কাম নন স্টপ বহি থকা কাম আমি বহি থাকো ঘৰৰ কাম আমি কৰিব নোৱাৰো সো হেতু কাৰণে আমাৰ ওয়েট গেইন হৈছে সো ওয়েট গেইন কৰিবলৈ আমি হয়তো জিমত জয়েন কৰিব লাগিব না বা আমি ডায়েট মেইনটেইন কৰিব লাগিব বাট XYZ আমি কৰিব লাগিব বাট আমি হেবু কাৰণে আমাৰ সময় নাই উই ডোন্ট হেভ টাইম সো হোৱাট উইল হেভ টু ডু আমি কি কৰো হেতু কাৰণে আমি এডাল ব্ৰেসলেটস কৰিছো কাৰণ এইবোৰ খুব পাওয়াৰফুল ব্ৰেসলেট আপোনালোকে চাপ পাৰে মোৰ হাততো বহুতখিনি পিনি আছো এইখিনি খুব পাওয়াৰফুল ব্ৰেসলেট মই ৰিজাল্ট পাইছো কাৰণে আপোনালোকৰ কাৰণে আনিছো নহলে গহনা কৰি থকা এগৰাকী মাইকী মানুহ আপোনালোকৰ কাৰণে এতিয়া ক্ৰিষ্টেলছ আনিব লগা হৈছে ডেফিনেটলি আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে তেনেকা পাই যাব এডাল আপোনালোকৰ পিন্ধান নিয়মও কৈছো সবৰে নিয়ম বেলেগ বেলেগ কিছুমানৰ ধূপধুনা দিবলৈ কয় কিছুমান আপোনাৰ বেলেগ বেলেগকে কয় বাট মোৰ তেনেকুৱা কোনো নিয়ম নাই কাৰণ আমি অলৰেডি ল্যাব টেষ্ট কৰি আনিছো চাৰ্জ কৰি দিয়া হৈছে সো আপোনালোকে ডাইৰেক্ট লৈ পেলাই হাতত অলপ সময় মুহাৰি ডাইৰেক্ট পিনি দিব সেনসেশনটা হ'ব লাগিব গৰম তেতিয়া পিনিলে ভাল বুলি কয় আৰু মেইন কথা আমাৰ সালখনৰ লগত টাচ থাকিব লাগিব এডাল আমাৰ সালখনৰ লগত টাচ থাকিলে আপোনাৰ মানে কি হয় আমাৰ সোলৰ লগত টাচ থাকে বুলি কয় বা ইনাৰ আমাৰ নিজৰ ইনাৰ সোল লগত টাচ থাকে বুলি কয় তেতিয়া আমি শেয়াৰ কৰিব পাৰো যে কোনো কথা আৰু হদায় পজিটিভ থিংক কৰিব যে ইয়েস
মই এইটো লৈছোঁ ইট উইল ৱৰ্কছ বা পজিটিভ ভাইবছ আনিব সদায় পজিটিভিটি ভাবিব দেন পজিটিভ ৰিজাল্টছ সোনকালে পাব বাট আপোনালোকে এডাল পিন্ধি যদি আপুনি নিগেটিভ থট আহি যায় এই পিন্ধি আছোঁ কাম কৰা নাই তেনেকুৱা নিগেটিভ থটছ আহিলে ডেফিনেটলি ইট উইল কাম নট ৱৰ্ক এনেকুৱা এওঁলোককো সদায় ভাল পাওঁ বুলি ক'ব পায় তেতিয়া আপোনালোকে সেই ভাল পোৱাটো আপোনালোকে ঘূৰাই পায় সো এডাল ব্ৰেচলেটছ আপোনালোকে পিন্ধিব পাৰে ডেইলি পিন্ধি থাকিব এনেকুৱা কোনো পাই নে পিৰিয়ডৰ কোনো কথা নাই কিছুমানে সুধে পিৰিয়ডত পিন্ধিব পাৰিম নাই পিৰিয়ডত আপোনালোকে পিন্ধিব পাৰে একো নাই এতিয়া ফাৰ্ষ্ট ডে ছেকেণ্ড থাৰ্ড ডে পিন্ধিব পাৰে একো অপশ্যনছ নাই আৰু আপোনালোকে এইবোৰ ডেইলি পিন্ধি থাকিলে মই ভাল পাওঁ মই ছাজেষ্ট কৰোঁ আপোনালোকক ডেইলি পিন্ধাটোৱে বিচাৰোঁ এইটো নহয় যে আপোনালোকে ক'ৰবাত বিয়া খাবলৈ গৈছে আপোনালোকে খাৰু পিন্ধিছে হয়তো এভইড অলৱেজ মইতো বিয়া চিয়া খাবলৈ গ'লে এইবোৰ পিন্ধি যাওঁ মই ক'তো খুলি থৈ নাযাওঁ কাৰণ এইবোৰ পিন্ধি এটা মোৰ হেবিট হৈ গ'ল যিটো মই এৰিব নোৱাৰোঁ মানে চ'ল মেড বুলি ক'ব পাৰি সো ৱেইট লছটো আপোনালোকে ল'ব পাৰে খুব ধুনীয়া ৰিজাল্টছ পাব এইটো নহয় শ্লিম নহয় বাট আপোনালোকে ডেফিনেটলি আপোনাৰ মাজত এনাৰ্জি আহি যাব ইউ উইল টু ডু এনিথিং আপোনালোকে ধৰক যিটো টাইম আপোনালোকে কিমানখিনি ধৰক এনেই অভাৰ ইটিং কৰে সেইটো ৰিডিউচ হ'ব আপোনাক এছে বডি গাৰ্ড এইটো কাম কৰিব আপোনাক মানে সেই বস্তুটোলৈ যাবলৈ নিদিব এটা বাধা এটা তাত টানিব মানে যে আপুনি শুবলৈ ছাপ'জ আপুনি দিনটো শুই থাকে নন ষ্টপ এইটো পিন্ধিলে আপোনাৰ হয়তো সেই হোৱা টাইমটো চিডিউলটো বেলেগ হৈ যাব কিবা আপোনাৰ মাইণ্ডত আনিব এইটো কৰিব লাগিব বা আপোনাৰ কিবা এটা কৰিছে তেনেকুৱা চেঞ্জ আনিব তো আপোনালোকে নিজে চেঞ্জটো দেখিব অতি সোনকালে বহুতে ৰিজাল্টছ পাইছে সেইকাৰণে আপোনালোকৰ কাৰণে দেখা লৈ আনিছোঁ এইটো ফাৰ্ষ্ট অৰ্ডাৰ দেখালোঁ এডাল হৈছে ক্ৰিষ্টেল ব্ৰেচলেটছ এডাল নাম হৈছে মাল্টি ক্ৰিষ্টেল এডাল হৈছে আপোনাৰ ৱেইট লছৰ কাৰণে চ' যদি লাগে বুকিং কৰি ল'ব এইবোৰ একদম ডিমাণ্ডেবল ক্ৰিষ্টেলছ বহুত বেছি দিন নাথাকে যদি লাগে পটাপট বুকিং কৰি ল'ব পাৰে একদম লিমিটেড ষ্টক এডাল হৈ গ'ল এডাল লেডিছৰ কাৰণে খুব ভাল জেণ্টছৰ পিন্ধিব পাৰে যদি অভাৰ ৱেইট হয় দে অলছ' কেন সো নেক্সট ব্ৰেচলেটডাল লগত আনিছোঁ এডাল হৈছে মাইগ্ৰেইনৰ এডালৰ বহুত ভিডিঅ' বহুত ৰিলছ মই দেখাইছোঁ আপোনালোকে চেক কৰিব মোৰ পুৰণা ৰিলছ শ্বৰ্টছবোৰ বা ভিডিঅ'বোৰ মাইগ্ৰেইনডাল হৈছে আমাৰ এটা মেজৰ প্ৰব্লেম আজি জেনেৰেশ্যনত এটা মেজৰ প্ৰব্লেম অকল মানে এজিং মানুহবোৰে নহয় বা অনলি 30+ মানুহবোৰে নহয় অল আৰ ফেচিং মাইগ্ৰেইনছ প্ৰব্লেমছ ইভেন টিনেজৰ বাচ্চাবোৰো মাইগ্ৰেইন ফেচ কৰিব লগা হয় এইটো জেনেৰেশ্যনত কাৰণ অভাৰ ষ্টাডি হেডেক সেইবোৰ কাৰণে মাইগ্ৰেইনটো এটা মেজৰ প্ৰব্লেম যিটো মেডিচিন এজিলৈকে ওলোৱা নাই কিয়ৰ নহয় এইটো এটা কিয়ৰ নোহোৱা মেডিচিন আৰু বহুতে মেডিটেশ্যন কৰে হিলিং লয় বহুতে কিবা কিবি কৰে ক্ৰিষ্টেলছ ইউজ কৰে মাইগ্ৰেইনৰ কাৰণে ইভেন মই এটা ভিক্টিমেই হয় মোৰ ক্ষেত্ৰত যদি মই কওঁ মোৰ চিভিয়াৰ মাইগ্ৰেইন প্ৰব্লেমছ আছে কাৰণ মই এনিটাইম মোবাইলত লাগি থাকোঁ আৰু এনিটাইম মোবাইলৰ লগত থকা হয় নন ষ্টপ মানে মৰ্ণিং 8 to 12 2 3 তেনেকৈ থাকোঁ ডেইলি কাৰণ মোৰ বুকিংছ হৈ থাকে অনলাইনত মোৰ 3খনকৈ শ্ব'ৰুম চম্ভালিব লাগে বহুতখিনি বাৰ্ডেন থাকে আফটাৰ অল মোৰ নিজৰ হাউচ হোল্ড ৱৰ্কো থাকে সেইকাৰণে মোৰ মাইগ্ৰেইনৰ প্ৰব্লেমটো বহুত বেছি ডেটছ ৱাই আই এম ৱেৰিং দিছ গ্লাছেছ মই চশমাযোৰ পিন্ধিছোঁ মোৰ চকু পাৱাৰ একো নাই চকু পাৱাৰ মোৰ একদম ধুনীয়া মই চকু পাৱাৰ মোৰ একো বেয়া নাই অনলি ফৰ মাইগ্ৰেইন পাৰ্পাছৰ কাৰণে মই গ্লাছযোৰ লৈছিলোঁ বাট এতিয়া মই UV প্ৰটেকশ্যনৰ কাৰণেহে মই গ্লাছখন পিন্ধোঁ বাট মোৰ মাইগ্ৰেইনটো বহুত ৰিলিফ পালোঁ 100% আপোনালোকক মই এইটো গেৰাণ্টি দিব পাৰোঁ বিকজ আই এম অলছ' ইউজিং দিছ আপোনালোকে চাব পাৰে আই এম গেটিং দি বেনিফিটছ ৰিজাল্ট 100% ৰিজাল্ট চ' সেইটো কাৰণে আপোনালোকক মই ছাজেষ্ট কৰোঁ যে মাইগ্ৰেইনৰ ব্ৰেচলেটডাল আপোনালোকে ল'ব খুব ভাল অতি সোনকালে ৰিজাল্ট পাব যদি আপোনালোকৰ বাচ্চা পঢ়ি আছে ক্লাছ 10 9 বা 8 তেনেকুৱা কিছুমানে বহুত বাৰ্ডেন পায় তেওঁলোকে যদি আপোনালোকক কমপ্লেইন কৰে যে এনিটাইম মোৰ হেডেক হৈ থাকে এনিটাইম হেডেক দেন আপোনালোকে মূৰৰ বিষৰ কাৰণেও এডাল দিব পাৰে আৰু যদি কিছুমান থাকে বহুত প্ৰেছাৰ হাজবেণ্ডবোৰ যায় কামত দিনটো নন ষ্টপ 10 to 8লৈকে তেওঁলোকে কাম কৰে বা 8 to 10 লৈকে কাম কৰে ৰেষ্ট নাপায় দেন চিভিয়াৰ হেডেক হৈ যায় আহি পেলাই আপোনালোকক কৈ অইল মাছাজ কৰক চ' এণ্ড চ' এক্সেট্ৰা সেইটো কাৰণে আপোনালোকে তেওঁক এডাল ট্ৰাই কৰিব দিব পাৰে আপোনালোকে ডেফিনেটলি ৰিজাল্ট পাব অতি সোনকালে চ' কি নেক্সট এটা দেখালোঁ মাইগ্ৰেইন ব্ৰেচলেট ইয়াৰো লিমিটেড ষ্টক যদি লাগে বুকিং কৰি ল'ব খুব ধুনীয়া ইয়াত আপোনালোকে মাল্টি ক্ৰিষ্টেল বুলি লিখা আছে এডাল থাৰ্ডডাল আহিছোঁ এডাল হৈছে আপোনালোকৰ জানে এইডাল একচুৱেলি বহুতে ট্ৰাই কৰে বহুতে চেষ্টা কৰে বহুতে আজিকালি বহুত ধৰণৰ উপায় আছে কৰিবলৈ বাট হ'লেও তেওঁলোক ফুলফিল নহয় কিবা এটা তেওঁলোকৰ মানে কয় নহয় কিবা এটা বাধা থাকে বা তেনেকুৱা কিছুমান থাকে চ' তাৰ কাৰণে এইডাল হৈছে ফাৰ্টিলিটি ব্ৰেচলেটছ বা ইফ আই চে ইন এ শ্বৰ্ট ৱে প্ৰেগনেঞ্চি ব্ৰেচলেটছ বা কনচিভৰ কাৰণে খুব ভাল যিবোৰ বেবী প্লেন কৰি আছে বহুত বছৰ হৈ গ'ল 2 3 4 বছৰ 5 বছৰ হৈ গ'ল আজিলৈকে হোৱা নাই তেওঁলোকে ট্ৰাই কৰিছে বহুতবাৰ তেওঁলোকে বহুতখিনি মেডিচিনছ খাইছে বহুতখিনি ডক্টৰ্ছৰ লগত ফ'ল' কৰি আছে তেওঁ বহুতখিনি ট্ৰাই কৰিছে বাট ষ্টিল হোৱা নাই কিয় কাৰণে হোৱা নাই হয়তো কিবা এটা আপোনাৰ ইনটিউশ্যন কিবা এটাতো আপোনাৰ ভিতৰত হয়তো কিবা কিছুমান এনেকুৱা আমি এইটো নকওঁ যে চাইণ্টিফিকেলি যাব লাগে বাট দেয়াৰ মাষ্ট বি ছামথিং ৰিজন বিহাইণ্ড কিবা এটা থাকিব লাগে চ' সেই কিনো আছে আপোনাৰ গ্ৰহৰ বা তেনেকুৱা কিবাটো থাকিব পাৰে বাট হয়তো আপোনাৰ চ'ল মই এতিয়া ক'লোঁ এইখিনি মোৰ চ'লমেট চ' এইটো আপোনাৰ চ'লৰ লগত টাচ থাকিব স্কিনৰ লগত টাচ থাকিব তেতিয়া আপোনালোকৰ হয়তো
এটা টাইমত মানে সেইটো টাইমত যিটো টাইমত আপোনালোকৰ মাজত তেনেকুৱা এটা ৰিলেশ্যনশ্বিপ হোৱা নাই সেইটোত এইটো হয়তো প্ৰটেকশ্যন দিব পাৰে কিবা এটা ক্ষেত্ৰত চ' আপোনালোকে এইটো সোনকালে ৰিজাল্ট পাব কনচিভাৰ প্ৰেগনেঞ্চি ফাৰ্টিলিটি ব্ৰেচলেটছ বুলি কোৱা হয় খুবেই ভাল ইয়াত লিখা আছে ফাৰ্টিলিটি ব্ৰেচলেটছ আৰু আপোনালোকক ক'ত য'ত মোৰ RBC জেমষ্টন বুলি লিখিব সেইডালে কিন্তু ৰাজশ্ৰীজ কালেকশ্যনৰ হয় বেলেগৰ আপোনালোকে মোৰ পৰা নাম লৈ পেলাই বহুতে চেল কৰিব পাৰে বাট সেইটো মোৰ লগত নহয় সদায় মোৰ টেগ থাকিব RBC জেমষ্টন সেইটোৱে মোৰ আৰু এইটো আপোনালোকক খুব পাৱাৰফুল হয় এইটো আপোনালোকে মাৰ্কেটত চাব পাৰে বহুতে দি আছে ভেৰাইটিজ বাট চাই চিটি বস্তুটো ল'ব কাৰণ প্ৰেগনেঞ্চি বস্তুটো এটা বহুত দৰকাৰী বস্তু আমাৰ লাইফত বহুতে আজিলৈকে কি কৰা নাই বাচ্চা নহ'লে লাইফত একো নাই একচুৱেলি চ' ট্ৰাই কৰিব পাৰে বহুতে লৈছে মোৰ পৰা চ' আজি মই বেছি দীঘলীয়া নকৰোঁ অলৰেডি 10 মিনিট হৈ গ'ল ভিডিঅ'টো চ' তিনিডালকৈ ব্ৰেচলেট দেখাইছোঁ লেডিছৰ কাৰণে জেণ্টছৰ কাৰণে খুব ভাল এইটো অনলি লেডিছে ৱেৰ কৰিব জেণ্টছৰ কাৰণে নহয় it's not for gents only for ladies must wear মানুহগৰাকীয়ে পিন্ধিব যিগৰাকীয়ে প্লেন ভাবি আছে থিংক কৰিব এডাল আপুনি পিন্ধিব আপুনি পিন্ধি পেলাই এনেকৈ টাচ কৰি আপুনি শ্বেয়াৰ কৰিব আপোনাৰ প্ৰব্লেমছখিনি ডু শ্বেয়াৰ উইথ দেম আপোনালোকে যেতিয়া এইবোৰ পিন্ধিছে বিশ্বাসত পিন্ধিছে আপোনালোকে আমি নেদেখা বস্তুক আমি পূজা কৰোঁ বা আমি কিবা এটা কথা কোনোবাই কৈ দিলে আমাৰ মনত যেনেকৈ আমি দুখ পাওঁ দুখটো আপুনি দেখিছে জানো আজিলৈকে ফিল কৰিছে নি নাই কৰা ন চ' এইবোৰ আপোনালোকে টাচ কৰি জাষ্ট শ্বেয়াৰ ইয়ৰ প্ৰব্লেমছ উইথ দেম এওঁলোকৰ লগত শ্বেয়াৰ কৰিব যে এইটো প্ৰব্লেমছ ফেচ কৰিছোঁ প্লিজ ডু হেল্প মি আপোনালোকে চাব ইয়াৰ ৰিজাল্টছ অতি সোনকালে পাব পজিটিভ নিজৰ চ' এইকাৰণে ইয়াৰ তিনিডাল আপোনালোকক যদি লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব এডাল হৈছে আপোনাৰ ৱেট লছ আৰু ছেকেণ্ডডাল হৈছে মাইগ্ৰেইন আৰু থাৰ্ডডাল হৈছে ফাৰ্টিলিটি ব্ৰেচলেটছ চ' আজি ভিডিঅ' কৰি দিছোঁ মই ইউটিউবত আপোনালোকক আৰু ৰিচেণ্ট এনেকৈ সদায় এটা ভিডিঅ'জ দি থাকিম যদি লাগে আপোনালোকে বুকিং কৰিব আৰু ডু কণ্টেক্ট উইথ মি আপোনালোকে কণ্টেক্ট কৰিব পাৰিলে আপোনালোকে ওপৰতে নাম্বাৰটো কাইণ্ডলি ডু ছেভ মাই নাম্বাৰ ফৰ ফাৰ্ডাৰ ডিটেইলছ আৰু আকৌ এবাৰ ক'লোঁ যোনে ফাৰ্ষ্ট চাইছে আপোনালোকে মোৰ পেজটো চৰি আকৌ এবাৰ পেজ আহি যায় মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিবাৰ পাৰিলে শ্বেয়াৰো কৰি দিব আপোনালোকে যদি ভাল পায় যে ভিডিঅ'জটো হয় আই এম গেটিং টু লাৰ্ণ ছামথিং আপোনালোকে কিবা শিকিব বিচাৰিছে দেন ডু শ্বেয়াৰ এণ্ড অলছ' আহিব মোৰ 3খনকৈ শ্ব'ৰুমত চবতে এইখিনি ক্ৰিষ্টেলছ পাই যাব চ' অ'কে আজি ইমানখিনি দেখালোঁ যদি ইয়াৰ ভিতৰত কিবা লাগে আৰু কিবা কুৱেৰিজ থাকে ইউ কেন কল মি এট এনি টাইম গিভেন নাম্বাৰ 3টা নাম্বাৰ থাকিব তাত আপোনালোকে কল কৰিব চ' অ'কে আজি ইমান দেখালোঁ নেক্সট আকৌ আহি আছোঁ আপোনালোকক ক্ৰিষ্টেলছ আৰু SMS ট্ৰেডিশ্যনেল জুৱেলাৰিজ ভিডিঅ'জ লৈ পেলাই চ' টিল দেন বাই হেভ এ নাইচ ডে